নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ১০টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। লগতে মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। কেৱল এয়াই নহয়, আত্মসহায়ক মহিলাৰ বাবে চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। কোনবোৰ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১০,০০০ টকা সোমাই দিব। লগতে উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ২,০০০ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এখন ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। কিমান তাৰিখত মেট্ৰিক পৰীক্ষা হ'ব তাৰ বাবে এখন নতুনকৈ তাৰিখ ঘোষণা কৰিছে। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈকে শিক্ষাৰ্থীলৈ এখন ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। অসমৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। ৩ মাৰ্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষা। জানুৱাৰী ২১ আৰু ২২ তাৰিখে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীলৈ এখন ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। তাৰ পিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চাকৰি বচক আদানীক নহয়, দিল্লী কপালে যুৱ কংগ্ৰেছে কেইবাটাও হুংকাৰ প্ৰদান কৰিছে হাতত প্লেকাৰ্ড লৈ। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তাল দিল্লী কপাই ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। হাতত প্লেকাৰ্ড লৈ বিজেপি বিৰোধী শ্লোগান যুৱ কংগ্ৰেছৰ সহ কাৰ্যকৰ্তাই সাব্যস্ত কৰিলে প্ৰতিবাদ। চাকৰি বচাও আদানীক নহয় শ্লোগানেৰে যুৱ কংগ্ৰেছৰ ভয়ংকৰ প্ৰতিবাদ। প্ৰতিবাদী সহ যুৱ কংগ্ৰেছীক আটক দিল্লী আৰক্ষী। প্ৰতিবাদী যুৱ কংগ্ৰেছীক চোঁচৰাই লৈ গ'ল আৰক্ষীয়ে। আদানীৰ বিৰুদ্ধে প্ৰকাশ পোৱা গ্ৰেপ্তাৰী পৰোৱানাক সমৰ্থন কংগ্ৰেছৰ। আদানীৰ গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছৰ ধাৰাবাহিক প্ৰতিবাদ। হয় বন্ধু-বান্ধৱীসকল, কংগ্ৰেছে হুংকাৰ প্ৰদান কৰিছে আদানীক গ্ৰেপ্তাৰ কৰিবলৈ। তাৰ পিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দয়া নাই ক্ষমা নাই নীতি আৰম্ভ কৰিছে চৰকাৰে। বেদখলকাৰীক চোঁচৰাই নিলে আৰক্ষীয়ে আৰু চৰকাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। সকলে সাৱধান হওক, বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ হৈ পৰিছে। বেদখলকাৰীক চোঁচৰাই নিলে আৰক্ষীয়ে। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বুলডোজাৰৰ আগত পৰি ৰল উচ্ছেদিত। আৰক্ষীয়ে টনা আজৰা উচ্ছেদিতৰ। পশ্চিম কাৰ্বি আংলঙত আজি চলিছে প্ৰশাসনৰ বুলডোজাৰ। হয় বন্ধু-বান্ধৱীসকল, যোৱাকালি ভয়ংকৰভাৱে উচ্ছেদ অভিযান কৰিছে প্ৰশাসনে আৰু খেৰণিৰ কেইবাটাও পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ। মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী। ৭০ৰ পৰা ৮০ বছৰ ধৰি বসবাস কৰি থকা পৰিয়ালক উচ্ছেদ। সকলোকে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে। 10 মিনিটৰ ভিতৰত বেদখলকাৰীক আন স্থানলৈ যাবলৈ দিছিল নিৰ্দেশ। হয় বন্ধু-বান্ধৱীসকল, 10 মিনিটৰ ভিতৰতে সকলোক খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছিল। বন্ধু-বান্ধৱীসকল, আচলতে চৰকাৰে যিখন উচ্ছেদ অভিযান আৰম্ভ কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিপদ বাঢ়িছে বাংলাদেশৰ সংখ্যালঘুৰ। সনাতনী ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাস ভ্ৰষ্টাচাৰীক গ্ৰেপ্তাৰ। বাংলাদেশত বিপদ বাঢ়িছে সংখ্যালঘু ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাস ভ্ৰষ্টাচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু চিন্ময় কৃষ্ণ দাসৰ নেতৃত্বত বাংলাদেশত অনুষ্ঠিত হৈছিল বহুকেইখন ধৰ্মীয় সমাৱেশ আৰু সনাতনী ধৰ্মাৱলম্বীসকলৰ ৮ নম্বৰ দফা পূৰণৰ দাবীত অনুষ্ঠিত হৈছিল সমাৱেশ। আৰু 30 অক্টোবৰত চিন্ময় কৃষ্ণ দাসৰ 19 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। আৰু ফিৰোজ খান নামৰ লোকজনে দাখিল কৰিছিল এই এজাহাৰ। জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ আনিছিল এজাহাৰকাৰীয়ে। আৰু সনাতনী হিন্দু নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মোহাম্মদ ইউনুছ চৰকাৰে হিন্দুসকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু ইয়াৰ বিপৰীতে বাংলাদেশত এতিয়া অধিক বিপদ বাঢ়িছে হিন্দুসকলৰ। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মেধা শিক্ষাৰ্থীৰ বাবে এখন ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে 10 পৰা 20 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ শিক্ষাৰ্থীলৈ এখন বৃহৎ ঘোষণা 2024 বৰ্ষত মেধা সন্মান প্ৰদানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট 2024 বৰ্ষত মেধা সন্মান প্ৰদানৰ বাবে প্ৰস্তুত হল তালিকা বাণীকান্ত কাকতি মেধা বঁটা হিচাপে বিতৰণ কৰা হ'ব 48,673টা স্কুটি আনন্দৰাম বৰুৱা বঁটা 2024ৰ বাবে যোগ্য বিবেচিত 26,969 গৰাকী শিক্ষাৰ্থী প্ৰদান কৰা হ'ব মুঠ 36.38 কোটি টকা আনন্দৰাম বৰুৱাৰ বঁটাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আঁচনি অন্তৰ্ভুক্ত নৱম মানৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল অৱশেষত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 3,24,640 শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়াকৈ চাইকেল প্ৰজ্ঞান ভাৰতীয়ৰ বাবে বিবেচিত প্ৰায় 94,838 গৰাকী শিক্ষাৰ্থীসকলক বিতৰণ কৰা হ'ব মুঠ 68.44 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক যোগে এখন বিশেষ পোষ্ট কৰিছে আৰু সকলোকে প্ৰদান কৰা হ'ব এইসমূহ সুবিধা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানপানীত ক্ষতি হোৱা লোক লৈ এখন ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আপোনাৰ বানপানীৰ মাজত কিবা ক্ষয়ক্ষতি হৈছিল নেকি তেন্তে চৰকাৰে আপোনাৰ একাউণ্টত সোমাই দিব টকা 10 পৰা 20 ডিচেম্বৰৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো সোমাই দিব যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংক আছে অকল সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা যদি আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নাম আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ লগত যিখন বেংক একাউণ্ট লিংক আছে আপোনাৰ সেইখন একাউণ্টত চৰকাৰে প্ৰদান কৰিব বানপানীৰ ক্ষতিসাধনৰ টকা বানপানীত ক্ষতিগ্ৰস্ত জনতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকাহ বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ নিশা ফেচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এখন ডাঙৰ ঘোষণা ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলৰ সাজু কৰা হৈছে এখন তালিকা কোন মহিলা বা পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা ইতিমধ্যে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে বানপানীত ক্ষতিগ্ৰস্ত জনতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বৃহৎ ঘোষণা বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ যদি আপোনাৰ বানপানীৰ মাজত ক্ষয়ক্ষতি হৈছিলে আপোনাৰ বাবে এটা ভাল খবৰ আৰু যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিয়ে নিশ্চিত হওক কিয়নো আপোনাৰ একাউণ্টত টকাটো সোমাই পৰিব আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিছে না নাই যদি আবেদন কৰিছে আপোনাৰ একাউণ্টত সোমাব টকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 15 টকা আহিব আপোনাৰ বিদ্যুৎ বিল কেনেকৈ লাভ কৰিব এই সুবিধা সম্পূৰ্ণকৈ জানি লওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ৰাজ্যবাসীৰ বাবে আপুনি আবেদন কৰিছে নেকি যদি আবেদন কৰিছে অতি শীঘ্ৰে যোগাযোগ কৰক কৃষি বিভাগৰ সৈতে কিয়নো চৰকাৰে বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে সোলাৰ পেনেল আপুনি যদি সোলাৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এখন ডাঙৰ খবৰ পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া আহিব 15 টকা 85% হেৰা পাব বিদ্যুতৰ বিল বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য আৰু বাকি 70,000 টকা আপোনাৰ দিব লাগিব যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন এই সোলাৰ পেনেল লগৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া আহিব 15 টকা যদি আপুনি সোলাৰৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক pmsurjagor.gov.in গৈ এতিয়া আপুনি আবেদন কৰক আবেদন কৰাৰ সময়ত আপোনাৰ যিখন এপিডিচিএল তৰফৰ পৰা এখন ৰিচিপ্ট দিয়া হয় বিলৰ সেইখন ৰিচিপ্টটো হ'লে আপুনি আবেদন কৰিব পাৰিব লগতে আপোনাৰ এখন বেংক একাউণ্ট প্ৰয়োজন হ'ব যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ নামত ভুৱা কৃষকে ধন আত্মসাৎ কৰিছে নেকি সাজু হৈছে এখন নতুন তালিকা যদি তালিকাত আপোনাৰ নামটো আছে আপুনি নাপাব টকা কিয়নো জিলাই চলিছে ইয়াৰ বাবে অভিযান আৰু কোনবোৰ কৃষকৰ টকা ঘূৰাই দিব লাগিব সম্পূৰ্ণকৈ জানি লওক পিএম কিষাণৰ নামত বিয়াগম দুৰ্নীতি আৰম্ভ হৈ পৰিছে 8,44,000
672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। PM কিষাণ সন্মান নিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰেই চলিব তদন্ত। কৃষি বিভাগে তদন্ত আৰম্ভ কৰিছে আৰু তন্নতন্নকৈ ইয়াৰ বাবে তদন্ত আৰম্ভ কৰিব চৰকাৰে। 98 জন ADOৰ বিৰুদ্ধে চলিব তদন্ত, কিয়নো 98 জন ADO জড়িত আছে ইয়াৰ লগত বুলি এখন ডাঙৰ খবৰ প্ৰকাশ পাইছে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে? বৰপেটাত 2,03,839 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। নগাঁৱত 1,16,068 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। কেৱল ইয়াই নহয়, ধুবুৰীত 68,318 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। আপোনাৰ অঞ্চল বা জিলাত যদি এনেকুৱাকৈ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আত্মসহায়ক মহিলাই লাভ কৰিব 10,000কৈ টকা। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পূৰ্বে একাউণ্টত সোমাব টকা আৰু তাৰ বাবে আপোনাৰ একাউণ্টটো আপডেট কৰিব লাগিব। আত্মসহায়ক মহিলাৰ সদস্যৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। 40 লাখ মহিলাই আবেদন কৰিছিল ইয়াৰ বাবে, কিন্তু সকলো মহিলাৰ একাউণ্টত 10,000কৈ টকা নাপাব। চলি আছে ভেৰিফিকেশ্যনৰ কামসমূহ আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহত লাভ কৰিব টকা। কিন্তু আপুনি যদি সঠিকভাৱে প্ৰপত্ৰটো ফিল আপ কৰিছে তেন্তেহে লাভ কৰিব আত্মসহায়ক 10,000কৈ টকা। 10,000 টকা আগবঢ়োৱা হ'ব মহিলাসকলৰ বাবে। বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।